জুলাই মাহ গ্ৰীষ্ম বন্ধ আৰু এই মাহটোৰ কাৰণে শিক্ষাৰ্থীসকলে কণ কণ শিশুসকলে বৰ আগ্ৰহেৰে বাট চাই থাকে, কাৰণ তেওঁলোকে মুকলি মনেৰে এই মাহটো উদযাপন কৰিব পাৰে। কিন্তু তাহানিৰ গৰম বন্ধ আৰু আজিৰ গৰম বন্ধৰ মাজত কিন্তু ভালেখিনি পাৰ্থক্য আহিলে। পূৰ্বতে আমি দেখোঁ যে বাৰীৰ আম কঁঠালত ব্যস্ত হৈ থাকে, নৈত গা ধোৱাৰ পৰা আৰম্ভ কৰি পুখুৰীত সাঁতোৰালৈকে এনেবিলাক কামত আগৰ তাহানিৰ দিনৰ শিশুসকল ব্যস্ত হৈ গ্ৰীষ্ম বন্ধত। কিন্তু এই সময় সলনি যিহেতু হ'ল, এই যে ব্যস্ত সময়, এই ব্যস্ত সময়তো গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত শিশুসকল তেওঁলোকৰ নানা নিজৰ আনুষ্ঠানিক চাৰিবেৰাৰ পৰা আঁতৰি আহি তেওঁলোকে নানা আন শিক্ষাত ব্ৰতী কৰি দিয়ে নিজকে। মই এটা খুব সুন্দৰ পৰিৱেশ দেখুৱাম, যিটো পৰিৱেশৰ কথা আপুনি অনুভৱ কৰিব যে এভাগ বিশেষ নামঘৰ তিয়কৰ চুমনি চাপৰি গাঁও, আৰু এই গাঁওখনত দেখিবলৈ পোৱা গৈছে কণ কণ শিশুসকলক গুৰুমুখী কৰাৰ এক অনন্য প্ৰচেষ্টা। আৰু এই সমগ্ৰ অঞ্চলটো লুইতৰ পাৰৰ এই সমগ্ৰ অঞ্চলটো যিহেতু বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোকেৰে ভৰি আছে আৰু বিভিন্ন সম্প্ৰদায়ৰ লোকে ইয়াতে বাস কৰে। আৰু সেই লোকসকলৰ যিসকল পৰিয়ালৰ শিশুসকলক গুৰু দুজনাৰ যাতে আৰ্হিৰে তেওঁলোক ডাঙৰ হ'ব পাৰে, সেই তেনে এক আচলতে লক্ষ্য লৈ ইয়াতে পদ্মনাভ শিল্পী সমাজে গাঁৱৰ নামঘৰত খুব সুন্দৰকৈ ভাওনা অভিনয়ৰ কৰ্মশালা আয়োজন কৰিছে। মই প্ৰথমতে কিছু পৰিৱেশ দেখুৱাই লৈছোঁ। তুমি এই কোৱাচোন বাৰু সহস্ৰলোচন, বিশ্ব বৈৰী যদি হয় দুইত্যবীৰ, বিশ্বৰ বুকুত ৰব জানো অমৰাতিপুৰ। কুলাহেৰা দেৱ পুৰন্দৰ আৰু যত মানে আছে দেৱতা মণ্ডলী, নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ, সকলোকে লক্ষ্য কৰি প্ৰবল বেগেৰে আহি আছে হিৰণ্যাক্ষবীৰ। গতিকে বিধিমতে কৰা প্ৰতিকাৰ, নতুবা ধ্বংস হব অমৰাৱতীপুৰ, ধ্বংস হব দেৱভোগ্য বসুন্ধৰা নাৰ। শুনা পুৰন্দৰ মুহুৰ বাসন, হস্তে হস্তে সুখজিত হস্তে হস্তে সুখজিত এনেধৰণে শিশুসকলক কণ কণ শিশুসকলক খুব সুন্দৰকৈ এনেধৰণে গঢ়ি তোলা হৈছে। মই উদ্যোক্তাসকল আছে, অকণমান কাষলৈ আহিলে সুবিধা হ'ব, মই আপোনাৰ ওচৰলৈকে অকণমান আহিম। কিন্তু নামঘৰৰ মজিয়াত খুব সুন্দৰকৈ এই আচলতে নামঘৰতে এনেধৰণে শিশুসকলক প্ৰশিক্ষণ দিয়া হৈছে। কেনেকুৱা খুব সুন্দৰকৈ এই প্ৰচেষ্টা লোৱা হৈছে দেখিছোঁ। আৰু ইয়াতে দেখিছোঁ বিভিন্ন ভাষা ভাষী সম্প্ৰদায়ৰ শিশুসকল আছে। কেনেকুৱা অনুভৱ? আৰু বহু শিশু দেখিছোঁ ইয়াতে, বহু সমাগম হৈছে। হয়, আপোনালোক সৰ্বপ্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যে অনুষ্ঠানটো আপোনালোকে প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিবলৈ আহিছে, আৰু এই সুযোগতে আমি ইয়াৰ পৰাই জাজিমুখ চুমনি চাপৰি গাঁৱৰ পৰা সুদূৰ অসমৰ ৰাইজক শ্ৰীচৰণত সেৱা জনাইছোঁ। ল'ৰা ছোৱালীখিনিক আশীৰ্বাদ কৰিব যাতে অসমীয়া ভাওনা সংস্কৃতি গুৰুজনাৰ মহান অনবদ্য অৱদান শুদ্ধ ৰূপত পৰিশীলিত ৰূপত উপস্থাপন কৰিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৱা 3 বছৰ আগৰ পৰা আমি ভাওনাৰ অভিনয় কৰ্মশালা, ভাওনাৰ কৰ্মশালা, সূত্ৰ, নৃত্য, গীত, বাদ্যৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ। এইবাৰ আমি 3য় বৰ্ষত ভৰি দিছোঁ। ইয়াত আমাৰ জাজিমুখৰ মিচিং সম্প্ৰদায়ৰ লোকসকল আছে, লোকসকলৰ শিশুসকল আছে, আমাৰ কুমাৰ সম্প্ৰদায়ৰ শিশুসকল আছে, বিভিন্ন জাতি জনজাতিৰ সম্প্ৰদায়ৰ শিশুসকল আহি একত্ৰিত হৈ গুৰুজনাৰ আদৰ্শৰে আমি ভাওনা কিদৰে শুদ্ধ ৰূপত পৰিশীলিত ৰূপত উপস্থাপন কৰিব পাৰোঁ তাৰে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু বিহাৰী সম্প্ৰদায়ৰ লোকসকল আছে, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত আমি নামঘৰত একত্ৰিত হৈছোঁ। গুৰুজনাই সেই কথাষাৰেই কৈছিলে, সমন্বয় আৰু কোনো আচলতে ভেদাভেদ নথকাকৈ সকলো থাকিব লাগিব। হয়, ধনী দুখীয়া উচ্চ নিচ কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গুৰুজনাই যি মহান আদৰ্শৰে অসমীয়া জাতিটো একত্ৰিত কৰি থৈ গৈছে, সেই আদৰ্শসমূহ কিছু ক্ষেত্ৰত কিছু সমাজত একাংশ ব্যক্তিৰ প্ৰৰোচনাত পৰি ধ্বংস হোৱাৰ
পৰিলক্ষিত হৈছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি গুৰুজনাৰ সেই মহান আদৰ্শক আগুৱাই নিব লাগিব। কাৰণ সকলোৱে জানে উইলিয়াম শ্বেক্সপিয়েৰতকৈ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাটক বহুত আগৰ। গতিকে আমি ক'ৰবাত হয়তো উজুতি খাইছোঁ কিছু ক্ষেত্ৰত আগবাঢ়িবৰ বাবে, কিন্তু এই প্ৰজন্মক সেই আদৰ্শৰে অনুপ্ৰাণিত নকৰি মহান গুৰুজনাৰ আদৰ্শৰে, ভাল আদৰ্শৰে, সততাৰে কেনেদৰে আগবাঢ়িব পাৰি, সমাজ ব্যৱস্থা, ভাওনা সংস্কৃতি, আমাৰ অসমীয়া ভাষা কিদৰে আমি উপস্থাপন কৰিব পাৰোঁ, সুন্দৰভাৱে উচ্চাৰণ কৰিব পাৰোঁ, কেনেকৈ কিমান শুদ্ধভাৱে আমি এই সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি গুৰুজনাক সেৱা জনাই আমি আৰম্ভ কৰিছোঁ। মই অকণমান কণমানিজনী আছে, থিয় হৈ দিলে সুবিধা হ'ব, আগলৈ আহিলে সুবিধা, অকণমান আগলৈ আহা। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিন্সিপা হাজৰিকা। কেনেকুৱা লাগিছে? কিমান দিন হ'ল আজি ইয়াতে কৰ্মশালাত? 12 দিন হ'ল। 12 দিন হ'ল শিকিছা? হা, খুব ধুনীয়াকৈ যদি এটা সংলাপ এটা মাতি দিয়া। খুব এতিয়া দেখিছোঁ তুমি ইয়াতে সংলাপ মাতি আছিলা। নাৰদৰটোকে কোৱা। নাৰায়ণ নাৰায়ণ নাৰায়ণ। বৰ্তমান নাই কোনো নতুন সংবাদ, কিন্তু ভৱিষ্যত বাণী এটি বুটলি আনিছোঁ মই সৌ মৰতৰ পৰা। আদি দৈত্য হিৰণ্যকশিপু আৰু তাৰে সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা। প্ৰলয়ৰ ভীষণ হুংকাৰে নিজকেই কৈছে বিশ্বজয় বুলি। দানৱৰ প্ৰতাপত থৰহৰি কম্পমান হৈ বসুমতী নিজে আজি আউলি বাউলি নাৰায়ণ নাৰায়ণ নাৰায়ণ। অপকাৰ দেৱতাৰ অপকাৰ, হাঁহি উঠে তব বাক্য শুনি। তুমিয়েই কোৱাচোন বাৰু সহস্ৰলোচন, বিশ্ব বৈৰী যদি হয় দুদৈত্যবীৰ, বিশ্বৰ বুকুত ৰব জানো অমৰাৱতীপুৰ। শুনা হেৰা দেৱ পুৰন্দৰ আৰু যত মানে আছে দেৱতা মণ্ডলী, নাগ নৰ যক্ষ ৰক্ষ আৰু গন্ধৰ্ব কিন্নৰ, সকলোকে লক্ষ্য কৰি প্ৰবল বেগেৰে আহি আছে হিৰণ্যাক্ষবীৰ। গতিকে বিধিমতে কৰা প্ৰতিকাৰ, নতুবা ধ্বংস হব অমৰাৱতীপুৰ, ধ্বংস হব দেৱভৃক্য বসুন্ধৰা। নাৰায়ণ নাৰায়ণ নাৰায়ণ। ধন্যবাদ জনাইছোঁ। এজনী কণমানি, মই আগতেই কৈছোঁ, খুব সুন্দৰকৈ ইয়াতে আচলতে গুৰুজনাৰ যি সৃষ্টি ভাওনা, সেই ভাওনাক লৈ এই আচলতে সাধনা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।